মৃত্যু মোৰ কোনো নাই, শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা। কংসৰ মৰণ জানো ইমান সহজ? কংসৰ চৰিত্ৰত এয়া কোন চিনি পাইছেনে? তই পকীৰ গৰ্ভজাত সকলো সন্তান। এইবাৰ কংসৰ ৰূপত বিধায়ক পদ্ম হাজৰিকা। কংসৰূপী পদ্মৰ তৰ্জন গৰ্জনত কম্পিত ৰাস মহোৎসৱ। কংসৰ মৰণ জানো ইমান সহজ? বালিপাৰাৰ ৰাস মহোৎসৱত কংসৰ চৰিত্ৰত সাৱলীল অভিনয় বিধায়ক পদ্ম হাজৰিকাৰ। সুন্দৰ অভিনয়েৰে হাজাৰ হাজাৰ দৰ্শকক আপ্লুত কৰে চতিয়াৰ বিধায়কজনে। শোণিতপুৰৰ বালিপৰাত হোৱা সাৰ্বজনীন ৰাস মহোৎসৱত কংসৰ চৰিত্ৰত দেখা গ'ল নদৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক। বালিপৰা চাৰিদুৱাৰ আৰু বালিপৰা উন্নয়ন সমিতিৰ যৌথ উদ্যোগত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সাৰ্বজনীন ৰাস মহোৎসৱত বিধায়ক পদ্ম হাজৰিকাই কংসৰ চৰিত্ৰত কৰা অভিনয়ে মোহিলে অজস্ৰ দৰ্শকক। বিগত বৰ্ষতো চতিয়াৰ ঐতিহাসিক ৰাস মহোৎসৱত কংসৰ ৰূপত দেখা গৈছিল বিধায়ক পদ্ম হাজৰিকাক। কংসৰ চৰিত্ৰত অভিনয় কৰি কি ক'লে বিধায়কগৰাকীয়ে শুনো আহক। বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ, এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে। গতিকে ৰাইজৰ অনুৰোধত মই আজি কংসৰ ভাও দিবৰ কাৰণে প্ৰস্তুত হৈ আহিছোঁ। গতিকে আজি এই বালিপাৰাত প্ৰথমবাৰৰ কাৰণে মই কংসৰ ভাওত অৱতীৰ্ণ হ'ম খন্তেক পিছতে। গতিকে ৰাইজৰ আশা কৰা ধৰণে ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰক যাতে ৰাইজক সন্তুষ্ট হোৱাকৈ কংসৰ অভিনয়টো মই কৰিব পাৰোঁ, তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। কালকেটোক কোৱা এই বচনটো যে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল, আনন্দতোন মুক্ত প্ৰজা পলাওক লৰি। বিধায়কগৰাকীৰ এই দুৰ্দান্ত অভিনয়ত প্ৰশংসাত পঞ্চমুখ দৰ্শক। কেতিয়াবা যদি বিহুৱা ৰূপত, কেতিয়াবা পাঞ্জা খেলুৱৈ, আন কেতিয়াবা আকৌ হাতত বেট লৈ ক্ৰিকেটাৰৰ ৰূপত মাজে সময়ে দেখিবলৈ পোৱা যায় নদুৱাৰৰ এইগৰাকী বিধায়কক। ইফালে বিধায়কগৰাকীৰ অভিনয় চাবলৈ শোণিতপুৰৰ বালিপৰাৰ সাৰ্বজনীন ৰাস মহোৎসৱত ভিৰ কৰে সহস্ৰাধিক লোকে। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ। আপোন পাহৰ হৈ আনন্দতে মহাৰাজ, তাৰ পৰিৱৰ্তে